নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেদৰে আপোনালোকৰ মোবাইলৰ জৰিয়তে যিটো ই ভোটাৰ আই ডি হয় বা আপোনালোকৰ যিটো অনলাইন ভোটাৰ আই ডি এইটো কেনেকৈ ডাউনলোড কৰিব পাৰে, অতি সহজে মোবাইলৰ জৰিয়তে অথবা লেপটপৰ জৰিয়তে কেনেদৰে ডাউনলোড কৰিব পাৰে এইটো মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। তো বলক লেপটপৰ স্ক্ৰীনলৈ লৈ যাওঁ। ফাৰ্ষ্ট আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। মই সাজেষ্ট কৰিম আপোনালোকে ক্ৰম ব্ৰাউজাৰৰ জৰিয়তে কৰক। তো যিকোনো এটা ব্ৰাউজাৰ ইউজ কৰিব পাৰে আপোনালোকে। তো মোবাইল বা লেপটপৰ জৰিয়তে যদি কৰি আছে তেন্তে মোবাইল বা লেপটপত আপোনালোকে ক্ৰম ব্ৰাউজাৰ অপেন কৰক। দেন ইয়াতে চাৰ্চ কৰিব NVSP বুলি, NVSP চাৰ্চ কৰাৰ পিছত ইয়াতে চাব পাৰিব voters.eci.gov.in এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে স্ক্ৰল কৰিব, ইয়াতে চাব পাৰিব এইটো ইপিক, ইয়াতে কি লিখা আছে ইপিক, ঠিক আছে, ইপিক ডাউনলোড বুলি লিখা আছে। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিব যে মোবাইল নাম্বাৰ আৰু কেপচাটো ফিল কৰিব লাগিব। আৰু যদিহে আপোনালোকে এইটো আইডিটো বনোৱা নাই বা এইটো ৰেজিষ্টাৰ কৰা নাই তেন্তে পোনপ্ৰথমে আপোনালোকক কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াতে চাইন আপত ইয়াতে ক্লিক কৰিব লাগিব, ঠিক আছে। তো ইয়াতে ক্লিক কৰক, দেন ইয়াতে মোবাইল নাম্বাৰ দিয়ক, কেপচা দিয়ক, দেন হৈ যাব, ঠিক আছে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে দেন ইয়াতে ক্লিক কৰক। চিম্পলি ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো এড কৰক। মই মোবাইল নাম্বাৰটো দি লগ ইন কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে দুটা অপশ্যন আছে, এটা হ'ল ইপিক নাম্বাৰ আৰু এটা আছে ৰেফাৰেঞ্চ নাম্বাৰ। যদিহে আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে এপ্লাই কৰিছে, ধৰি লওক আপোনালোকে নতুনকৈ ভোটাৰ লিষ্টত নাম লিষ্ট কৰিছে, তেন্তে আপোনালোকৰ তাত এপিক নাম্বাৰ নহ'ব অফক'ৰ্ছ। তো আপোনালোকে কি কৰিব পাৰিব, যেতিয়া এপ্লাই কৰিছে তেতিয়া এটা ৰেফাৰেঞ্চ নাম্বাৰ ওলাইছিল, সেই ৰেফাৰেঞ্চ নাম্বাৰটোৰ জৰিয়তে ইয়াতে আপোনালোকে কি কৰিব পাৰে, ডাউনলোড কৰিব পাৰে। এতিয়া মই মোৰ যিটো এপিক নাম্বাৰ আছে সেইটোৰে ডাউনলোড কৰিম। তো এপিক নাম্বাৰ দিব লাগিব FCM। এপিক নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব, ষ্টেট, দেন চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো ডিটেইলছ চাব পাৰিব, ইয়াতে এপিক নাম্বাৰ, ইয়াতে আপোনাৰ যিটো নাম সেইটো থাকিব, ইয়াতে আপোনালোকৰ ৰিলেটিভছ নেম, এইটো ফাদাৰ্ছ হ'ব পাৰে, মাদাৰ্ছ হ'ব পাৰে, হাজবেণ্ড ৱাইফ হ'ব পাৰে, ঠিক আছে। দেন ষ্টেট, দেন আপোনালোকৰ এইটো সমষ্টি থাকিব, আৰু এইটো মোবাইল নাম্বাৰ থাকিব, আপোনাৰ ইমেইল আইডি যিটো ৰেজিষ্টাৰ্ড ইমেইল আইডি সেইটো দিয়া থাকিব যদি আপোনালোকে দিছে। দেন ইয়াতে তলত দেখিব, চাব পাৰিব যে প্লিজ অথেণ্টিকেট ইউজিং OTP ভেৰিফিকেশ্যন। এইটো OTP ভেৰিফিকেশ্যনৰ কাৰণে এইটো চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত OTP দি ভেৰিফিকেশ্যন কৰাৰ পিছত ইয়াতে আপোনালোকে অপশ্যন পাব, ইয়াতে চাব পাৰে ডাউনলোড এপিক। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ডাউনলোড হৈ যাব, ঠিক আছে। ইয়াতে আপোনালোকে ক্লিক কৰি চাব পাৰে, এইটো চাব পাৰে, এইটো হৈছে অনলাইন ভোটাৰ আইডি। চ' এনেকৈ আপোনালোকে নিজে নিজৰ ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰে। যদিহে আপোনালোকৰ পুৰণি যিখন ভোটাৰ আইডি সেইখন কিবা ভুল আছিল বা আপোনালোকে শুধৰণি কৰিছে, তাৰপিছত আকৌ যিটো শুধৰণি কৰাৰ পিছত যিটো শুদ্ধ বা কাৰেক্ট ভোটাৰ আইডি সেইখন ডাউনলোড কৰিব বিচাৰে, তেন্তে এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰে। এইটো হ'ল বেষ্ট মেথড। আৰু আপোনালোকে প্ৰিণ্ট কৰিব পাৰে বা আপোনালোকে প্ৰিণ্ট কৰি এইখন এটা কাৰ্ড বনাই ল'ব পাৰে এনেকে, বা লেমিনেশ্যন মাৰি ল'ব পাৰে, যিটো সুবিধা হয়, ঠিক আছে। থেংক ইউ। আৰু এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। মই যিকোনো ধৰণৰ ধৰি লওক ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' এইটো চেনেলত পাব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আৰু যদিহে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে বা আপোনালোকক হেল্প কৰিছে, দেন থাম্বছ আপ এটা দিয়ক, লাইক এটা দিয়ক। থেংক ইউ ছ' মাছ।